হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলোৰে ভাল। মই বিগত প্ৰায় ডেৰমাহমান একো বিষয়ক ভিডিঅ' দিয়া নাই। আৰু তেনেকৈ যিহেতু মই ফেচবুক পেজৰ দ্বাৰা মই ৰিক্ৰুইটমেণ্ট ড্ৰাইভ বা বিভিন্ন ধৰণৰ জব অপৰচুনিটিজ এইবোৰৰ কেৰিয়াৰ কাউন্সিলিং যোনখিনি বিষয়ৰ লগত মই জড়িত হৈ থাকোঁ, সেইখিনিৰ ওপৰতে আপোনাৰ লগত ভিডিঅ' শ্বেয়াৰ কৰি থাকোঁ। আৰু লাষ্ট ডেৰমাহ যিহেতু মই ইলেকশ্যনৰ আছাম এছেম্বলি ইলেকশ্যনৰ লগত জড়িত আছিলোঁ আৰু মডেল কোড অফ কণ্ডাক্ট চলি আছে, সেইকাৰণে তেনেকুৱা ধৰণৰ কোনো আমি ৰিক্ৰুইটমেণ্ট ড্ৰাইভ বা কেৰিয়াৰ কাউন্সিলিং আমি কণ্ডাক্ট কৰিব পৰা নাছিলোঁ, কাৰণে ভিডিঅ' তেনেকৈ দিয়া হোৱা নাছিলে। আজি ভিডিঅ'টো বনাইছোঁ। ৰিচেণ্টলি APSCয়ে এডভাৰটাইজমেণ্ট তেওঁলোকে এনাউন্স কৰিলে আৰু 78 পোষ্টৰ বাবে এইবাৰ APSCয়ে CC কণ্ডাক্ট কৰিব। সকলোৰে এটা কুৱেশ্যন মোক সুধি আছে যে এইবাৰ বহুত বেছি পোষ্ট কম, অলপ ডিম'টিভেটেড হৈ গৈছে। চ' ডিম'টিভেশ্যনৰ আপোনালোকে চিন্তা কৰিব নালাগে, যিহেতু আপোনালোক প্ৰত্যেকগৰাকীক এটা পোষ্টৰ প্ৰয়োজন। কম্পিটিশ্যন এবাৰ বহুত টাফ হ'ব, এইটো সঁচা কথা। কম্পিটিশ্যন টাফ হ'ব, কিন্তু ইউ হেভ টু কম্পিট উইথ দ্য কম্পিটিটৰ্ছৰ লগত আপুনি কম্পিট কৰিবই লাগিব এইটো এক্সামৰ কাৰণে। আৰু আশা কৰোঁ আপোনালোক সকলোৱে প্ৰিপেৰেশ্যন কৰি আছে। এই প্ৰিপেৰেশ্যনটো যি আপোনালোকে মেইনলি মই আগতেও কৈছোঁ যে আছাম ট্ৰিবিউনখন ফ'ল' কৰিব লাগে, আৰু যোনখিনি কেণ্ডিডেটছে ফ'ল' কৰি আছে তেখেতসকলৰ কাৰণে খুব বেছি ভাল। আৰু এডিটৰিয়েল পেজটো নাম্বাৰ যোনটো 4th থাকে, আপোনালোকে কি কৰিব, যদি লাষ্ট ইয়াৰৰ 2025 যদি আপোনালোকে পায় বা কাৰোবাৰ পৰা নিজৰ ঘৰত বা নিজে যদি লোৱাও নাই পেপাৰখন কালেক্ট কৰি মেইনলি এডিটৰিয়েল পেজটো আপোনালোকে CCৰ কাৰণে, মেইনছৰ কাৰণে মেইনলি আপোনালোকে ফ'ল' কৰক। আৰু এতিয়া যিমান আছে আপুনি লাষ্ট 2025 গোটেই বছৰটোত যিমান নতুন ঘটনা ঘটিলে বা ইনচিডেণ্টছ, এই গোটেইখিনি বস্তু ভালকৈ থৰলি ষ্টাডি কৰক আৰু CSATখনৰ কাৰণে ভালকৈ প্ৰেক্টিছ কৰি থাকক। বেলেগ একো ক'বলগীয়া নাই। মই জাষ্ট কৈছোঁ যে ডিম'টিভেটেড হ'ব নালাগে, পোষ্ট যিহেতু কম। আৰু APSCয়ে এটা ৰেগুলাৰিটি মেইনটেইন কৰি প্ৰত্যেক বছৰে যিহেতু CC কণ্ডাক্ট কৰি আহিছে, এই বছৰ কম হৈছে, ভেকেঞ্চি অফ পোষ্ট কম আছে। নেক্সট ইয়াৰ মেবি বাঢ়িবও পাৰে, যিহেতু গোটেইখিনি গেজেটেড অফিচাৰৰ পোষ্ট আছে হয়। সেইকাৰণে সদায় আমি বহুত এটা লাৰ্জ নাম্বাৰ অফ ভেকেঞ্চি আমি এক্সপেক্ট কৰিব নোৱাৰোঁ, যিহেতু এইখন গভৰ্ণমেণ্টে প্ৰায় ভেকেঞ্চিবিলাক ফিল আপ কৰি আছে। সেইকাৰণে কিছু ভেকেঞ্চি কমো হ'ব পাৰে, আৰু অহা বছৰলৈ মষ্ট প্ৰবেবলি ভেকেঞ্চিবিলাক বাঢ়িবও পাৰে। চ' কেতিয়াবা কম হয়, সেইটো বিষয়ে চিন্তা কৰিব নালাগে। নিজৰ প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰক। সদায় মাইণ্ডত যে পোষ্ট কম আছে সেই বস্তু আপোনালোকে ভাবি থাকিব নালাগে। তেতিয়া অলপ কিছু ক্ষেত্ৰত যে ইমান কম পোষ্টত পাম জানো, তেনেকুৱা এটা মাইণ্ডত আহিব পাৰে। চ' সেইখিনি বস্তু আপোনালোকে ভাবি নাথাকিব। হোপ ফৰ দ্য বেষ্ট, ভালকৈ প্ৰিপেৰেশ্যন কৰক। আৰু এনেকৈ APSC ৰিলেটেড কিছুমান ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে মই অদূৰ ভৱিষ্যতে আপোনালোকৰ লগত বিভিন্ন ধৰণৰ ভিডিঅ' শ্বেয়াৰ কৰিম। লগতে আগন্তুক ৰঙালী বিহুৰো শুভেচ্ছা আপোনালোকক আগতীয়াকৈ মই প্ৰত্যেকগৰাকীলৈ জ্ঞাপন কৰিলোঁ। থেংক ইউ ছ' মাছ।